স্বাধীনতা সংগ্ৰাম আৰু দেশ বিভাজনৰ কাহিনীক লৈ জাহ্নু বৰুৱাই নিৰ্মাণ কৰিছিল অজেয়। চিনেমাখনৰ মূল আধাৰ অৰুণ শৰ্মাৰ বহুপঠিত উপন্যাস আশীৰ্বাদৰ ৰং। জুপিতৰা ভূঞা আৰু ৰূপম চেতিয়াই মূল চৰিত্ৰত অভিনয় কৰা অজেয় মুক্তি পাইছিল 2014 চনত। মূল উপন্যাসখনৰ দৰে অজেয় চিনেমাখনত পৰিচালকে কৈছে দেশ বিভাজনে সলনি কৰা মানুহৰ কাহিনী, স্বাধীনতা সংগ্ৰাম আৰু এই সময়ৰ দেশদ্ৰোহীসকলৰ কাহিনী। 116 মিনিট দৈৰ্ঘ্যৰ অজেয়ত বিষ্ণু খাৰঘৰীয়াই অন্যতম চৰিত্ৰ এটাত অভিনয় কৰিছিল। অভিনেত্ৰী জুপিতৰা ভূঞাৰ কেৰিয়াৰৰ এইখন অন্যতম চিনেমা। অজেয়ত জুপিতৰা ভূঞাই পূৰ্ববংগীয় মূলৰ মুছলমান গাভৰু হাছিনাৰ চৰিত্ৰত অভিনয় কৰিছিল।